সদৌ অসম ছাত্ৰ সন্থাৰ অধীনৰ বৰপেটা জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ 24 সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা আছুৰ পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি দাসে। বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুলদীপ ঠাকুৰীয়াই। পুৱা 11 বজাত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন ছাত্ৰ নেতা ক্ৰমে ৰোহিণী কুমাৰ দাস, দিলীপ বাৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ মাধুৰ্য পৰাণ দাস, বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰদীপ দাস, অসম উন্নতি সভাৰ সম্পাদক খনিন পাঠক, ছাত্ৰ নেতা ৰূপম পাঠক উপস্থিত থাকি ছাত্ৰ সন্থাৰ কাৰ্যপন্থাৰ লগতে সাংগঠনিক দিশ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। প্ৰতিনিধি সভা শেষ হোৱাৰ পাছতে অনুষ্ঠিত হয় বিষয় বাছনি সভা। বিষয় বাছনি সভাখনত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। কুলদীপ ঠাকুৰীয়াক সভাপতি আৰু দীপজ্যোতি দাসক সম্পাদক হিচাপে লৈ 41 জনীয়া চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। ইয়াত এটা কৰ্মসূচী আমাৰ লাগিব আৰু সেইবোৰ কৰ্মসূচী আমি ইয়াত সিদ্ধান্ত ল'ম। এই কৰ্মসূচীবোৰত আমিনো কি কৰা উচিত আৰু সেই ব্যৱস্থাপনা কৰাৰ কাৰণে ইয়াৰ পৰা আমি কেন্দ্ৰীয় কমিটিৰ ওচৰত আমি দাখিল কৰিম। তেতিয়াহে তেওঁলোকে ৰাইজৰ কাম, অসমৰ জাতীয় জীৱনৰ কাম কৰিবলৈ উৎসাহ পাব, উদ্দীপনা পাব। কাৰণ উৎসাহজনক কৰ্মৰ ফল দিগন্ত বিয়পি থাকে। মই মোৰ সৰু সৰু লেখাবিলাকত কৈছোঁ। অৰ্থাৎ আমি যদি আঞ্চলিক পৰ্যায়ত কিবা এটা ভাল কাম কৰোঁ তেতিয়াহ'লে সেইটো এটা নজিৰ হ'ব আৰু সেইটো জিলা, তাৰপাছত কেন্দ্ৰীয় কমিটি সেইটো ৰূপায়ণ কৰিবৰ কাৰণে উৎসাহ পাব বা তেওঁলোকে সেইটো কাম কৰিবৰ কাৰণে আমাৰ পৰা সহযোগিতা পাব। গছ পুলিটো ৰোপণ কৰি আমি চাহ বিচাৰি নহ'ব। গছ পুলিটো ৰোপণ হোৱাৰ পাছত গছ পুলিটোৱে য'ত ৰোপণ কৰিম তাত খামুচ মাৰি ধৰি থাকি তাৰ লগত পৰিৱেশৰ লগত সি খাপ খাই উঠিলে পুলিটো লহপহকৈ বাঢ়ি আহিব আৰু লহপহকৈ বাঢ়ি অহাৰ পিছত সি এটা সময়ত চাহ দিয়া গছ হ'ব। কিন্তু চাহ দিয়া গছ হোৱালৈকে তাৰ ব্যৱস্থাপনাটো আমি কৰিব লাগিব। আমি যিকোনো এটা অভাৱ পূৰণ কৰাৰ কিবা এটা ব্যৱস্থাপনা বিচাৰিলেই তেওঁলোকে হয়তো দিব নোৱাৰিব পাৰে। আমাৰ ইয়াৰ পৰা সেই ব্যৱস্থাপনাটো ৰূপায়ণ কৰাৰ কাৰণে আমি তেওঁলোকক সহযোগিতা কৰিব লাগিব। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।